নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুত ভাল খবৰ, কাৰণ ইণ্ডিয়া মাৰ্টৰ ফালৰ পৰা পুনৰ নতুন ৱৰ্ক ফ্ৰম হোম জব মুকলি হৈছে। আৰু ইয়াত আপোনালোকে চাব পাৰে যে 2500টা নতুন ৱৰ্ক ফ্ৰম হোম জব, এইকেইটা আপুনি ঘৰৰ পৰা কোনো এপ্লিকেশ্যন ফিজ নোহোৱাকৈ এপ্লাই কৰিব পাৰিব যদি আপোনাৰ চিলেকশ্যন হয়। আৰু চিলেকশ্যন অতি সহজতে হ'ব। তো কেনেদৰে আপোনালোকে ইণ্টাৰভিউ দিব লাগিব বা কেনেদৰে এপ্লাই কৰিব লাগিব সকলোবোৰ ডিটেইলছ মই এইটো ভিডিঅ'ত জনাই দিম। তো প্ৰথমতে আপোনালোকে চাব পাৰে যে ইয়াত 2500টা নতুন পদ মুকলি হৈছে। আৰু আপুনি ইয়াত 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেট হওক, যিকোনো পঢ়া হ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ ইয়াত উইকলি পে'মেণ্ট হওক, মান্থলি পে'মেণ্ট যি হিচাপে লয় আপুনি তেনেদৰে ল'ব পাৰিব। আৰু আপোনাৰ 2.5 টকা পাৰ ক্লিক, অৰ্থাৎ পাৰ ক্লিকত আপোনাক 2.5 টকাকৈ দিব। তেনেদৰে আপোনাৰ এটা মিনিমাম পে' আউট আছে। সেই মিনিমাম পে' আউট হোৱাৰ লগে লগে আপুনি ইয়াত উইথড্ৰ কৰিব পাৰিব, অৰ্থাৎ আপুনি মান্থলি পে'মেণ্ট বা উইকলি পে'মেণ্ট ল'ব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত এপ্লাই অনলাইন নাও, অৰ্থাৎ আপুনি অতি শীঘ্ৰে ইয়াত এপ্লাই অনলাইন কৰিব লাগিব। কাৰণ ইয়াত আপোনাৰ ৱৰ্ক ফ্ৰম হোম জবত এটাই কথা যে বহুতে যিহেতু এপ্লাই কৰে, চ' পদসমূহ কম থাকে। আৰু ইয়াত আপোনাৰ ৱৰ্ক ফ্ৰম হোম জব 2500টা পদহে আছে। চ' এপ্লাইটো অতি সোনকালে বন্ধ কৰি দিব। চ' আপোনালোকে আজি এই ভিডিঅ'টো ভালদৰে চাই এপ্লাই অনলাইন কৰিব লাগিব। ইয়াত চাব পাৰে যে আপোনাৰ ফ্লেক্সিবল টাইমিং, অৰ্থাৎ আপুনি নিজৰ মতে আপুনি টাইমটো বাছি ল'ব পাৰিব। আৰু গ্ৰ'থ কেৰিয়াৰ, আপুনি কাম কৰি গৈ বিভিন্ন আপোনাৰ ভাল এটা জব আৰু পিছত পোৱাৰ চান্স আছে। অৰ্থাৎ এইটো কাম কৰি থাকি এইটোৱে যে কৰিব লাগিব সেইটো নহয়, এইটো কৰি আপুনি পিছত আকৌ এটা ভাল জব পোৱাৰ আপোনাৰ চান্স আছে ইণ্ডিয়া মাৰ্টত। যথেষ্ট ভাল খবৰ এইটো। আৰু এটা ডাঙৰতকৈ ডাঙৰ কথা, যিসকলে নেকি ফেচবুক আৰু ইনষ্টাগ্ৰাম আৰু ইউটিউবত মানে কণ্টেণ্ট ক্ৰিয়েটৰ বা কাম কৰি থাকে এই ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত, তেওঁলোকৰ কাৰণে যথেষ্ট এটা ভাল খবৰ। কাৰণ তেওঁলোকৰ এই যিটো ৱৰ্ক আছে এইটো ৱৰ্ক কৰাত যথেষ্ট সুবিধা হ'ব। আৰু বিশেষকৈ আপোনালোকে ফেচবুক বা ইনষ্টাগ্ৰাম এনেই যিহেতু ভিডিঅ' বনাই থাকে, তো আপোনালোকে এইটো ভিডিঅ' চাই থাকক। আপোনালোকে 100 বা 200 টকা হ'লেও ইনকাম কৰিব পাৰিব ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ জৰিয়তে এই ইণ্ডিয়া মাৰ্টৰ নতুন যিটো ৱৰ্ক ফ্ৰম হোম জব লৈ আহিছোঁ মই। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক, সবিশেষ ডিটেইলছ মই জনাই দিম। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে ইণ্ডিয়া মাৰ্টৰ অফিচিয়েল ৱেবছাইট। তো আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব, তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব, ইণ্ডিয়াছ লিডিং এফিলিয়েট প্ৰগ্ৰেম বুলি। তো ইয়াত আপোনাৰ জইন হ'ব লাগিব। ইয়াত প্ৰথমতে আপোনালোকে চাইন আপ হ'ব লাগিব। তো ইয়াত কণ্টিনিউ টু গুগলত ইয়াত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ পিছতে আপোনাৰ যিটো ইমেইল আছে, তো ইমেইলত আপোনাৰ লগ ইন হ'ব লাগিব। ইমেইলত লগ ইন হোৱাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তো ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত নেম দিব লাগিব, প্ৰথমতে নামটো দিব লাগিব, তাৰপিছত ফোন নাম্বাৰ দিব লাগিব, তাৰপিছত আপোনাৰ কণ্টিনিউ অপশ্যনটো আহিব। কণ্টিনিউ অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। তো এইখিনি কৰাৰ পিছত নেক্সট আহিব আপোনাৰ ছ'চিয়েল কানেক্ট, অৰ্থাৎ আপোনাৰ যিটো ফেচবুক হওক, ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, আপুনি যিকোনো এটা লিংক কৰিব লাগিব, তেতিয়া আপোনাৰ একাউণ্টটো এক্টিভ হ'ব। তো মই দেখাই আছোঁ আপোনালোকক। তো তাৰপিছত আপোনাৰ আহিব ছ'চিয়েল যিটো একাউণ্ট আছে সেইটো লিংক কৰা। তো আপুনি ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, এই যিকোনো এটাত আপুনি লিংক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো এক্টিভ হ'ব। ইয়াত আপোনালোকে চাব পাৰে, ইয়াত লিংক কৰি দিব পাৰিব। তো লিংক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো এক্টিভ হ'ব। তাৰপিছত আহিব আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব, আৰু আপুনি আধাৰ কাৰ্ড দি ভেৰিফাই কৰিব লাগিব। তো KYC আপোনাৰ 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত আপোনাৰ ভেৰিফাই হৈ যাব। আৰু ভেৰিফাই হোৱাৰ পিছত আপুনি কাম আৰম্ভ কৰিব পাৰিব। আৰু কি কাম কৰিব লাগিব মই এতিয়া আপোনালোকক দেখাই দিম। যিটো একাউণ্টটো আপোনাৰ এক্টিভ হোৱাৰ পিছত কি কৰিব লাগিব। প্ৰথমতে মই এইটো ইয়াত ইণ্টাৰফেচত খুলি মই দেখাই দিছোঁ আপোনাক কেনেদৰে কাম কৰিব লাগিব। যিহেতু ইণ্ডিয়া মাৰ্টৰ আপোনাৰ এইটো কাম হয় ৱৰ্ক ফ্ৰম হোম জব। তো আপুনি ফেচবুকৰ বা ইনষ্টাগ্ৰাম বা যিকোনো ছ'চিয়েল আপোনাৰ একাউণ্টৰ পৰা আপুনি কামটো কৰিব পাৰিব। ইয়াত মই দেখাই দিছোঁ ভালদৰে। আৰু এই যিটো আপোনাৰ লিংক অপশ্যনটো আছে, এইটো অপশ্যন, এই লিংক অপশ্যনটোত আপুনি ক্লিক কৰি দিব। যিটো আপোনাৰ একাউণ্টটো কমপ্লিট হোৱাৰ পিছত লিংক অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াত আহিব কিৱৰ্ড। ইয়াত আপুনি যিকোনো চাৰ্চ কৰিব পাৰে। ইয়াত মানে যিকোনো আপুনি বস্তু চাৰ্চ কৰিব পাৰে, মানে যিকোনো বস্তু, যেনেকৈ আপুনি ফ্লিপকাৰ্টত যিকোনো বস্তু চাৰ্চ কৰি দিব। মই এনেই আপোনাৰ চাৰ্চ কৰি দিছোঁ, আপোনাৰ এটা মই চাৰ্চ কৰি আপোনাক দেখাই দিছোঁ, মেচিন বুলি চাৰ্চ কৰি দেখাই দিছোঁ আপোনাৰ ইয়াত। তাৰপিছত চাৰ্চ কৰি দিছোঁ। ইয়াত লিংকটো নাই আপোনাৰ। নেক্সট এটা মই চাৰ্চ কৰি আপোনালোকক দেখাই দিছোঁ। তো ইয়াত মই আপোনালোকক বেগ বুলি চাৰ্চ কৰি দেখাই দিছোঁ। তো চাৰ্চ কৰাৰ পিছতে আপোনাৰ ইয়াত আহিছে বিভিন্ন ধৰণৰ বেগ আহিছে। তো ইয়াৰ যিটো আপোনাৰ বেগ তলত আহিছে, আৰু আপুনি যিকোনো চাৰ্চ কৰিব পাৰে আপুনি। আৰু যিমান আপুনি ইউনিক বস্তু চাৰ্চ কৰিব পাৰিব, সিমান আপোনাৰ ক্লিক অহাৰ চান্স আছে। কাৰণ এই যিটো আপোনাৰ লিংকটো আছে, কপি লিংক বুলি অপশ্যন আছে, এইটো ইয়াত আপুনি কপি লিংকত আপুনি ক্লিক কৰি এইটো শ্বেয়াৰ কৰিব লাগিব। আৰু ইয়াত যিমান ভিউজ আহে আপুনি পাৰ ভিউজত আপুনি 2 টকাকৈ পাব। অৰ্থাৎ আপুনি নিজৰ ছ'চিয়েল যিটো ফেচবুক একাউণ্ট আছে বা ইনষ্টাগ্ৰাম একাউণ্ট আছে বা ইউটিউব আছে, সেই ইউটিউবটো আপুনি মানে ব্যৱহাৰ কৰিব লাগিব। তাৰ পৰা আপুনি ভিউজ আনিব লাগিব, আৰু ভিউজৰ মতে আপুনি পইচা পাব। তো অতি কম সময়ৰ ভিতৰতে যদি আপুনি 1000 মানে ভিউজ আনিব পাৰে, ক্লিক আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ যিহেতু পাৰ ক্লিকত আপোনাৰ 2.5 টকাকৈ পায়, সেই হিচাপত আপুনি পূৰণ কৰি দি মানে
আপুনি যদি ভালকৈ মানে মন দি পেলাই আপুনি কামটো কৰে তেতিয়াহ'লে আপুনি আৰ্নিং কৰিব পাৰিব এই ৱৰ্ক ফ্ৰম হোম অৰ্থাৎ এই কামটোৰ পৰা অতি সোনকালে বা অতি সহজতে। আৰু যিসকলে নেকি ভাবিছে যে এইটো কাম নাই তেওঁলোকৰ কাৰণে যথেষ্ট লছ হ'ব, কাৰণ বহুতে এই বেগবোৰ বা এই বস্তুবোৰ দেখাৰ পিছতে বা চেল কৰিব লাগিব কিবা কৰিব লাগিব তেনেকৈ বুলি ভাবিছে। তো আপোনালোকে চেল কৰিব নালাগে, জাষ্ট এইটো কপি কৰি আপুনি শ্বেয়াৰ কৰিব লাগিব। আপোনাৰ যিসকলে নেকি ভিউজ মানে ক্লিক কৰে, অলপ ভিউজ অহাৰ পিছতে আপোনাৰ পইচাটো পাব। কোনো ধৰণৰ চেল নহ'লেও আপুনি পইচাটো পাব, সেইটো ডাঙৰ কথা। আপোনাৰ চেল নহ'লেও নাই তেতিয়াহ'লেও আপুনি পইচাটো পাব 2.5 টকা। চেল বহুতে ভাবে যে চেল হ'লে আমি পইচাটো পাম, সেইটো নহয়। আপুনি চেল নহ'লেও জাষ্ট ক্লিক কৰাৰ পিছতে আপুনি পইচাটো পাব, কিন্তু সেই ক্লিক কৰাৰ ভিউজখিনি আপুনি আনিব লাগিব আপোনাৰ ছ'চিয়েল একাউণ্টৰ পৰা, অৰ্থাৎ ফেচবুক, ইনষ্টাগ্ৰাম আৰু ফেচবুক। তো সেইখিনি আপোনাৰ স্কিল থাকিব লাগিব, কাৰণ মই কৈছোঁ যে আপোনাৰ যদি স্কিল আছে তেতিয়াহ'লে আপুনি বিভিন্ন উপায়েৰে ৱৰ্ক ফ্ৰম হোম অৰ্থাৎ আপুনি ঘৰৰ পৰা চাকৰি হওক বা কাম হওক আপুনি কৰিব পাৰিব। তো ইয়াত আপোনাৰ মই ক্লিক কৰি দেখাই দিছোঁ কপি কৰি। তো কপি কৰাৰ পিছতে এইটো লিংকটো কপি হৈ গ'ল আৰু তাৰপিছত আপুনি এইখিনি শ্বেয়াৰ কৰিব পাৰিব। আৰু আপোনাৰ শ্বেয়াৰ কৰাৰ পিছত কিমান ক্লিক হ'ল, কি হ'ল সকলোবোৰ দেখাব। ক'ত দেখাব? এইটো অপশ্যনত দেখাব। এই যিটো অপশ্যন আছে আপোনাৰ পাৰফৰ্মেঞ্চ, ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ সম্পূৰ্ণ ইয়াত দেখাব কিমান ইউজাৰ আছে, আপোনাৰ কিমান ক্লিক হ'ল আৰু আপোনাৰ কিমান টকা হৈছে ইয়াত দেখাব। আৰু সকলোবোৰ আপুনি চাব পাৰিব, লিডাৰ বৰ্ডত চাব পাৰিব, ছ'চিয়েল একাউণ্ট আপুনি চাব পাৰিব, ইয়াত সকলোবোৰ চাব পাৰিব। ইয়াত মই ভালদৰে আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে ইউজাৰ, প্ৰজেক্ট পে আউট, তাৰপিছত আপুনি কিমান কনফাৰ্ম পে আউট, অৰ্থাৎ আপোনাৰ পাৰ ক্লিকত যিহেতু 2 টকা 50 পইচাকৈ পাব। তো যদি আপুনি 1000 মানে ক্লিক আনিব পাৰে তেতিয়াহ'লে আপুনি কিমান টকা পাব ভাবি চাওক। তো এইখিনি আপোনাৰ স্কিলটো ভালদৰে থাকিব লাগিব। আপুনি নিজৰ ফেচবুক হওক, নিজৰ আপুনি মানে কি হওক আপোনাৰ ছ'চিয়েল যিটো একাউণ্ট সেইটো আপুনি ব্যৱহাৰ কৰি স্কিল আপুনি জৰিয়তে আপোনাৰ মানে ৱৰ্ক ফ্ৰম হোম অৰ্থাৎ আপুনি কিবা টকা হ'লেও আপুনি পাব পাৰে, কিন্তু কষ্ট কৰিব লাগিব। আৰু সেইখিনি কৰাৰ পিছত আপোনালোকে মই কৈছোঁ যে আপুনি KYC কৰিব লাগিব, আধাৰ কাৰ্ড আৰু আপুনি বেংক একাউণ্ট লিংক কৰিব লাগিব, কাৰণ পইচাটো যিহেতু আপোনাৰ বেংক একাউণ্টত আহিব আৰু বেংক একাউণ্ট অতি শীঘ্ৰে আহিব আপোনাৰ। মাত্ৰ 3 ঘণ্টামান ভিতৰতে আপোনাৰ মানে পইচাটো সোমাই যাব যিখিনি আপুনি আৰ্নিং কৰে। আৰু ইয়াত এটা অপশ্যন আছে আপুনি ৰিচেলাৰ কৰিব পাৰে, অৰ্থাৎ আপুনি ৰিচেলিঙো কৰিব পাৰে ইণ্ডিয়া মাৰ্টৰ জৰিয়তে। অৰ্থাৎ যদি আপুনি এইটো ভালদৰে ব্যৱহাৰ কৰিব জানে তেতিয়াহ'লে আপোনাৰ যথেষ্ট আৰ্নিং হোৱাৰ চান্স আছে, কিন্তু আপুনি কষ্ট কৰিব লাগিব আৰু আপুনি ভালদৰে কাম কৰিব লাগিব, সেইটো কথা। বহুতে যদি ভাবিছে যে চেল কৰিব লাগিব কিবা কৰিব লাগিব, সেইটো নহয়। এইটো যিটো এফিলিয়েট প্ৰগ্ৰেম, এইটোত আপুনি মানে ভিউজ আনিব পাৰিলেই হ'ল। যিটো ক্লিক মই লিংকটো দেখাই দিলোঁ, লিংকটো জেনেৰেট কৰি আপুনি ক্লিক আনিব পাৰিলেই হ'ল। তো ক্লিক আনিব পৰাৰ লগতে আপোনাৰ যিমান ক্লিক আনে এটা ক্লিকত আপোনাৰ 2 টকা 50 পইচা। আৰু এটা কথা যে আপুনি নিজেই ক্লিক কৰি নাথাকিব বা নিজৰ বন্ধুবৰ্গক এনেই ক্লিক কৰিব নিদিব, তেতিয়া আপোনাৰ একাউণ্টটো ছাছপেণ্ড হৈ যাব আৰু আপুনি কাম কৰিব নোৱাৰিব। সেইটো ভুল নকৰিব। তো আপুনি নিজৰ ফেচবুকৰ জৰিয়তে মানে কিছুমান ইউনিক প্ৰডাক্ট আনি, সকলোৱে যিহেতু কাপোৰ বা কিবা বহুতেই মানে সেইটো এডভাৰটাইজ কৰি থাকে, তো সেইটো আনিলে আপোনাৰ বিশেষ ক্লিক অহাৰ চান্স নাথাকে। কিন্তু আপুনি মানে ইণ্ডিয়া মাৰ্টত গৈ এনেকুৱা ধৰণৰ প্ৰডাক্ট কিছুমান বিচাৰক, ইউনিক প্ৰডাক্ট, যাতে বস্তুটো চাব খোজে মানুহে, যাতে ক্লিকটো আহে, তেনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকে বিচাৰি পাওক। আৰু যদি আপোনালোকে যদি বিশেষ সহায় লাগে তেনেকুৱা ধৰণৰ প্ৰডাক্ট বিচৰাত, তেতিয়াহ'লে মই আপোনালোকক পৰৱৰ্তী সময়ত ভিডিঅ' বনাই জনাই দিব পাৰিম, কিন্তু তাৰ লগতে আপোনালোকে কমেণ্টত জনাব লাগিব, এইটো ভিডিঅ'ত ৰেছপন্স পাব লাগিব, তেতিয়াহে মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনিয়ে আছিলে। আৰু এনেকুৱা ধৰণৰ জবৰ বা এনেকুৱা ধৰণৰ আপোনাৰ কামৰ মানে ঘৰৰ পৰা কৰিব পৰা কামৰ ভিডিঅ' মই সম্পূৰ্ণ আপোনালোকৰ মাজলৈ লৈ আহিম এইটো চেনেলত। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব। ধন্যবাদ।